প্ৰথমতে যিখিনি বালিত তেওঁলোকে সোণ বিচাৰিবলৈ খোজে তাত বিৰিয়াৰ দৰে বাঁহৰ এডাল জোং থকা মাৰিৰে বালিখিনি খুচি চায়। খুচোতে তাত টান বালিৰ চপৰা পালে বাঁহ এডালেৰে তাৰে অলপ তুলি আনে। সেইখিনি বালিৰ চপৰা যদি পৰীক্ষা কৰি সোণ গতি বা সোণৰ চেকুৰা দেখে তাৰপিছত তেওঁলোকে সোণ তুলিবলৈ আৰম্ভ কৰে। পোনতে তেওঁলোকে সুঁতিৰ দ ঠাইডোখৰ ফেটি পেলায়। সৰু সুঁতি হ'লে বালিৰে ভেটে আৰু ডাঙৰ সুঁতি হ'লে জেং জাবৰ আদিৰে ভেটে। এনেকৈ ভেটিলে কি হয়, সোণ তুলিব খোজা ঠাইৰ ওপৰেদি পানীৰ সৈতে পাক লৈ তাৰ ওপৰৰ বালি ধুই পেলায় আৰু সোণৰ চেকুৰা মিহলি হৈ থকা বালিৰ তৰপটো উলিয়াই দিয়ে। তাৰপিছত সেই ভেটাবোৰ ভাঙি পেলায়। ইয়াৰ পিছত ধেনুভেৰীয়া কাঠৰ নাল লগোৱা লেহেতি এখনেৰে সেই বালিবোৰ কঢ়িয়াই আনি এটা কুকিত ভৰাই থয়। তাৰপিছত সেই কুকিৰ বালিখিনি আনি চেপাৰ দৰে এখন কাঠৰ দোৰণিত বালিখিনি বাকি দিয়ে। ইয়াৰ পিছত পানী ঢালি তাত থকা কুটাবোৰ আঁতৰায়। এনেদৰে 40-50 কুকি বালি আনি দোলনিত থৈ ধোৱা হৈ গ'লে সেইখিনিক হিয়া বুলি কয়। 5-6 বছৰলৈ সোণ নিবিচৰা ঠাই হ'লে এনেকুৱা এশিঙাত 2 ৰতিলৈও সোণ পোৱা যায়। সেই হিচাপে চালে দিনটোত এটা গোটে 1 তোলামান সোণ কমাব পাৰে।